যে আপোনালোকে স্মাৰ্ট মিটাৰ নহয়, আপোনালোকে বিদ্যুতৰ যোগান স্মাৰ্ট কৰক। আৰে এতিয়ালৈকে বৰষুণ পৰিলে এদিনলৈকে কাৰেণ্ট নাথাকে, বিদ্যুতৰ যোগান ধৰিব নোৱাৰে আপোনালোকে। 24 ঘণ্টা আপোনালোকৰ বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি ক'ত গ'ল? এই স্মাৰ্ট মিটাৰ লৈ আহিছে, স্মাৰ্ট মিটাৰৰ জৰিয়তে 300ৰ পৰা 300-400 টকাৰ বিলটো কেনেকৈ 1500ৰ পৰা 2000 টকা হৈ পালে? এই স্মাৰ্ট মিটাৰৰ জৰিয়তে অসম চৰকাৰে বা বিদ্যুৎ বিভাগে যি ডকাইতি কাণ্ড আৰম্ভ কৰিছে, ইয়াৰ বিৰুদ্ধে আজি আমি বিলাসীপাৰা বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয়ত আমি আন্দোলন কৰিছোঁ। আমাৰ কথাটো স্পষ্ট যে আপোনালোকে স্মাৰ্ট মিটাৰ নহয়, আপোনালোকে বিদ্যুতৰ যোগান স্মাৰ্ট কৰক। আৰে এতিয়ালৈকে বৰষুণ পৰিলে এদিনলৈকে কাৰেণ্ট নাথাকে, বিদ্যুতৰ যোগান ধৰিব নোৱাৰে আপোনালোকে। 24 ঘণ্টা আপোনালোকৰ বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি ক'ত গ'ল? 300 আৰু এই স্মাৰ্ট মিটাৰ লৈ আহিছে, স্মাৰ্ট মিটাৰৰ জৰিয়তে 300ৰ পৰা 300-400 টকাৰ বিলটো কেনেকৈ 1500ৰ পৰা 2000 টকা হৈ পালে? আমাৰ কথাটো অতি স্পষ্ট। কৃষক মুক্তি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত এই স্মাৰ্ট যি ডকাইতি অসম চৰকাৰে বিদ্যুৎ বিভাগে নমাই আনিছে সাধাৰণ ৰাইজৰ ওপৰত, এই ডকাইতিৰ বিৰুদ্ধে ভয়াৱহ আন্দোলন হ'ব। আমাৰ আন্দোলন চলি আছে, আন্দোলন অব্যাহত থাকিব। আজি আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত বিলাসীপাৰা বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত আজি আমি এই যিটো স্মাৰ্ট মিটাৰ আছে, স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত আমি 3 প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। যে আপোনালোকে ইতিমধ্যে সকলোৱে জ্ঞাত যে স্মাৰ্ট মিটাৰ নহয়, যে স্মাৰ্ট ডকাইতি। দিন দুপৰীয়া কি কৰিছে, বিদ্যুৎ বিভাগে ডকাইতি আৰম্ভ কৰিছে। মানুহে ডকাইতি কৰে ৰাতি, কিন্তু বিদ্যুৎ বিভাগে ডকাইতি কি কৰিছে, ৰাতি আৰম্ভ কৰিছে তেওঁলোকে। যে আপোনালোকে ইতিমধ্যে বিলাসীপাৰা বিভিন্ন বাতৰিত পৰিৱেশন কৰিছে যে লংকেশ্বৰ নাথ নামৰ এজন ব্যক্তিৰ BPL মিটাৰ 23,000ৰ ওপৰত কি আছে বিল আহিছে। যি সময়ত সাধাৰণ জনতাক চৰকাৰে নিৰাপত্তা দিব লাগে, সেই সময়ত চৰকাৰে কি কৰিছে, দিন দুপৰীয়া তেওঁলোকে অৰ্থনৈতিকভাৱে কি কৰিছে, ডকাইতি আৰম্ভ কৰিছে। গতিকে আজি আমি দাবী উত্থাপন কৰিছোঁ, অতি শীঘ্ৰে স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগিব, অন্যথাই আমি ৰাজপথ উত্তাল আৰু গণতান্ত্ৰিকভাৱে আমি উত্তাল কৰিবলৈ বাধ্য হ'ম। চাওক, আমাৰ স্থিতি হ'ল আমি গণতন্ত্ৰক বিশ্বাস কৰোঁ, আৰু আমি গণতান্ত্ৰিকভাৱে আমি চৰকাৰক বাধ্য কৰাম যে স্মাৰ্ট মিটাৰ তেওঁলোকে বন্ধ কৰিব। চিকিৎসালয়, ৰাস্তাঘাট বন্ধ কৰিব লাগিব।